ধাৰাসাৰ বৰষুণৰ ফলত কৰিমগঞ্জৰ বদৰপুৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে ৫জনকৈ লোকৰ মৃত্যু হৈছে। কৰুণ ঘটনা আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বৰষুণৰ ফলত ধাৰাসাৰ যেহেতু বৰষুণ দি আছে আৰু বৰষুণৰ ফলত কৰিমগঞ্জৰ বদৰপুৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে ৫জনকৈ লোকৰ মৃত্যুৰ খবৰ শেহতীয়াকৈ আহি পৰিছে। বদৰপুৰ বেণ্ডাৰগোল অঞ্চলৰ তাজুৰতল গাঁৱত এই ঘটনা সংঘটিত হৈছে। জনাইছোঁ খবৰ ভূমিস্খলনত ৫জন লোক নিহত হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত কৰিমগঞ্জৰ বদৰপুৰৰ এই ঘটনা একেটা পৰিয়ালৰে ৫জনকৈ লোক নিহত হৈছে। কৰুণ মৃত্যু ঘটিছে তেওঁলোকৰ। বদৰপুৰ বেণ্ডাৰগোল অঞ্চলৰ তাজুৰতল গাঁৱতে এই ঘটনা সংঘটিত হৈছে। আব্দুল কৰিম নামৰ লোকজনৰ পৰিয়ালৰ ৫জনকৈ লোকৰ মৃত্যু হৈছে। নিহত আব্দুল কৰিমৰ পত্নী ৰাইমুন নেছা, কন্যা জাহিদা খানম, হামিদা খানম আৰু নাতি মেহদী হাছান। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু SDRF বাহিনীৰ লোক। মৃতদেহ বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান। নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছে এই ঘটনা। ভূমিস্খলনত ৫জন লোক নিহত হোৱাৰ খবৰ আমি জনাই আছোঁ। আমি ফোন লাইনত সংযুক্ত হৈছোঁ সবিশেষ জানিবলৈ। এই মুহূৰ্তত কৰিমগঞ্জৰ আমাৰ সাংবাদিক মিষ্টু দত্তৰ সৈতে। মিষ্টু, আপোনাৰ কাষলৈ আহিছোঁ। পুৱাই এক দুখবৰ আহি পৰিছে। ইতিমধ্যে একেটা পৰিয়ালৰ ৫জন লোক নিহত হৈছে ভূমিস্খলনৰ ফলত। অৰ্থাৎ কিমান ভয়ংকৰ আছিল সেই ভূমিস্খলন সকলোৱে হয়তো অনুমান কৰিব পাৰিছে। গতিকে বৰ্তমান পৰিস্থিতি কেনেকৈ বিৰাজ কৰিছে সেই ঠাইৰ পৰিস্থিতি, সাধাৰণ লোকৰ কি সমস্যা হৈছে মিষ্টু? যোৱা নিশা প্ৰায় মাজনিশা ১২মান বজাত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ ফলত ক'ব লাগিব যে এই এলেকাত সম্পূৰ্ণৰূপে এক প্ৰকাৰ শোকৰ ছাঁ নামি পৰিছে। কিয়নো বিগত প্ৰায় ৩-৪টা দিন ধৰি কৰিমগঞ্জত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। তেনে অৱস্থাত যদি ক'ৰবাত বানপানী হৈছে, আন ক'ৰবাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। কিন্তু যোৱা নিশাৰ যি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে সেই ঘটনাত একেটা পৰিয়ালৰ ৫জনকৈ লোকৰ মৃত্যু হৈছে। আৰু সেই যি ঘটনা, এই ঘটনাৰ পিছত স্থানীয় লোকৰ তৎপৰতাত ৪গৰাকী লোকক প্ৰথমতে উদ্ধাৰ কৰা হৈছিল আৰু ইয়াৰ পিছত SDRF বাহিনীয়ে প্ৰায় ৩ ঘণ্টা জোৰা এওঁলোকে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা চলাইছিল আৰু অৱশেষত যি অৰ্থাৎ ৫ নম্বৰ যি ব্যক্তি, সেই ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু আমি এই মুহূৰ্তত সেই যি এলেকা সেই গাঁৱলৈ গৈ আছোঁ আৰু সেই গাঁৱৰ পৰা গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি এক্সক্লুজিভ সেই দৃশ্যাৱলী NKTV দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম যে কেৱল মাত্ৰ ভূমিস্খলন নহয়, বানপানীও যে এক প্ৰকাৰ কৰিমগঞ্জ জিলাত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। আৰু তেনে অৱস্থাত ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই এক প্ৰকাৰ সেই এলেকাত সংশ্লিষ্ট এলেকাত এক প্ৰকাৰ শোকৰ ছাঁ নামি পৰিছে। পাৰ্থ, নিশ্চয় মিষ্টু, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জৰ বদৰপুৰত এতিয়া ভূমিস্খলনে শংকা নমাই আনিছে স্থানীয় লোকলৈ। ইতিমধ্যে একেটা পৰিয়ালৰ ৫জন লোকৰ মৃত্যু ঘটিছে। গতিকে সেই স্থানত যিকোনো মুহূৰ্তত আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, যিহেতু নিৰন্তৰে সংঘটিত হৈ আছে ভূমিস্খলন আৰু বৰষুণৰ মাত্ৰা কোনো গুণেই কমা নাই। মাত্ৰাধিক হাৰত নিৰন্তৰে বৰষুণ দি আছে। গতিকে যিকোনো মুহূৰ্তত সেই ভূমিস্খলন প্ৰৱণ ঠাইসমূহত ভূমিস্খলন হোৱাৰ আশংকাই এতিয়া দেখা দিছে।